এয়া গাইজ মই আপোনালোকক মোৰ নিজৰ কষ্টৰে সাজা ঘৰ মানে চাইডৰ মানে ষ্টিলৰ ৱাল দেখাই আছোঁ আপোনালোকক বাউণ্ডাৰী অলপ বেছি পৰে দেই এইটো দামটো বহুত হয় তথাপি লগালোঁ আৰু অলপ ডেক'ৰেশ্যনৰ কথা আছে বুলি যিহেতু বহুত কষ্টৰে সাজিলোঁ দেই গাইজ এইটো ঘৰ মই নিজৰ কষ্টৰে নিজৰ উপাৰ্জনৰে তাকে আপোনালোকক অকণমান ভিডিঅ' ক্লিপছত মানে মেমৰি হিচাপত থাকি যোৱাকৈ থৈ দিলোঁ দেই গাইজ নাইলাংবাই থাকোঁ গাसैबो এয়া কমপ্লিট হৈ গ'ল আধা ইফালে মোৰ যিহেতু আপোনাৰ চাদৰ ঘৰ আছিলে সেইকাৰণে তেনেকুৱা দি দিলোঁ গাইজ কেনেকৈ দেখা পাইছে গাইজ জনাবচোন সৰুকৈ এটা বনালোঁ আৰু মিনিকৈ এইটোতে মই আৰু এতিয়া হেৰি কৰিম আৰু ৰিলছ বনাম গাইজ বেলকনিৰ পৰা এইটো চাব গাইজ ফাইনেল ভিউ তেনেকুৱা হ'ব ইফালে আপোনাৰ ঘৰৰ বাগান তামোলৰ বাগান ইফালে হ'ল ষ্টিলৰ হেৰিটো কেনেকৈ লাগিছে কমেণ্টত জনাব দেই আপোনালোকে ইফালে হ'ব ইফালে আপোনাৰ ফ্ৰণ্ট হ'ব ইফালেও ফ্ৰণ্ট ইফালৰ পৰা আপোনাৰ ভিউটো চাই থাকিব পাৰিব এইটো হ'ল কৰিডৰ এইটো হ'ল আপোনাৰ ফ্ৰণ্টৰটো ক্লিয়াৰ হৈ গ'ল মোটামুটি এইটো ক্লিয়াৰ হৈ গ'ল এইটো হ'ল আমাৰ মেইন চোতালটো আছিলে এইফালে হ'ল কৰিডৰ ফাইনেল হোৱাই নাই গাইজ ঠিক আছে গাইজ